হয় নমস্কাৰ, মই উপস্থিত আছোঁ বৰ্তমান যোৰাবাট আৰক্ষী চকীত। আমাৰ ইয়াৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি ছাৰৰ সৈতে মাঘ বিহু উদযাপন আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আমাৰ খানা হৈ আছে, বনাই আছে, ইয়াত দেখিছে। আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখাই দিছোঁ, আপোনালোকে চাই থাকক যোৰাবাটৰ পৰা। আৰু লগতে হিতেশ্বৰ কলিতা ভাৰপ্ৰাপ্তৰ বিষয়াৰ ড্ৰাইভাৰ। ইয়াত দেখিছে আমাৰ কলিতা দাই ডেন্স কৰি আছে মাঘ বিহু উপলক্ষে। আৰু মই সম্পূৰ্ণ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে নিশ্চয় জানে, তোমাৰ মন লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিল আৰু চাই থাকক, আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ পৰিৱেশ যোৰাবাটৰ পৰা। মোৰ আপোনালোকে জানে ইউটিউব চেনেল এটা আছে, RJMC চাৰ্চ কৰিলে পাব। ধুনীয়া ধুনীয়া ভিডিঅ', তাত লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ইয়াত দেখাই আছোঁ। এয়া আমাৰ ছাৰ, যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া। নমস্কাৰ ছাৰ। মাঘ বিহু উপলক্ষে আমি এটা একদম ধুনীয়াকৈ ভেলাঘৰ সাজিছোঁ যোৰাবাট আৰক্ষীৰ চৈহদত, চকীৰ চৈহদত। আপোনালোকে চাই থাকক, এয়া ডেন্স কৰি আছে আমাৰ কলিতা দাই। সম্পূৰ্ণ পৰিৱেশটো দেখাই দিছোঁ। এয়া আমাৰ আৰক্ষী চকী। আমি এনে অভিযান নাপাওঁ আৰু এয়া আমাৰ অকণমান কৰি জ্বলাই আমি জুই কৰি আছোঁ। অলপ সময় আমি ইয়াতে মাঘ বিহু উদযাপন কৰিছোঁ। সৰ্ব অসমবাসী ৰাইজক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ যোৰাবাটৰ পৰা। লগতে ছাৰকো আমি মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। এয়া দেখিবলৈ পাইছে।